মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ৱেলকাম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 মেথছ পৰিচাৱাহা 5.2 পৰিচাৱাহা 5.1ৰ অংক আগৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা। ইয়াৰ 1 নম্বৰত আছে তলৰ সূৰ্যালিখনত তিনিটা বিন্দু সংযোগী অন্ততঃ 4ডাল ৰেখা আঁকা। ৰেখাকেইডালৰ প্ৰতিটো বিন্দুৰ ওপৰত লম্ব ৰেখা অংকন কৰিবলৈ চেষ্টা কৰা। তিনিটা বিন্দু সংযোগী অন্ততঃ 4ডাল ৰেখা অংকন কৰিব দিছে। এইটো এটা বিন্দু, এইটো এটা বিন্দু, এইটো এটা বিন্দু, এনেকুৱা তিনিটা বিন্দু একেলগ কৰিলে আমাৰ কি হ'ব? এটা ৰেখা হ'ব। এইটো এটা বিন্দু, এইটো এটা বিন্দু, এইটো এটা বিন্দু, এই তিনিটা বিন্দু একেলগ কৰিলে কি হ'ব? এটা ৰেখা হ'ব। এনেকুৱা 4ডাল ৰেখা আমাৰ অংকন কৰিব দিছে আৰু প্ৰতিটো বিন্দুৰ ওপৰত, এইবোৰ হ'ল বিন্দু, এইটো বিন্দু, এইটো বিন্দু, এইটো বিন্দু, প্ৰতিটো বিন্দুৰ ওপৰত এটা লম্ব টানিবলৈ কৈছে বা লম্ব টানিবলৈ চেষ্টা কৰিব কৈছে। তো তোমালোকে মনত ৰাখিবা, লম্ব মানে সদায় চিধা হ'ব লাগিব আৰু লম্বৰ মান সদায় 90 ডিগ্ৰী। কেনেকৈ কৰিম চাই লোৱা। আমি এতিয়া তিনিটা বিন্দু সংযোগী অন্ততঃ 4ডাল ৰেখা আঁকিম। তিনিটা বিন্দু সংযোগ কৰি দিম। এই তিনিটা বিন্দু আমি সংযোগ কৰি দিম। 1 2 3 তিনিটা বিন্দু সংযোগ কৰি দিম। এনেকুৱা 4টা ৰেখা আমি অংকন কৰিম। এটা এৰি দিছোঁ, 1 2 3, এৰি দিছোঁ, 1 2 3, এটা এৰি দিলে এইফালে নহয়। তাৰপিছত আমি তলত আঁকিম। যদি এইটোত আঁকি দিওঁ, এক দুই তিনি, আমি 4টা ৰেখা আঁকিলোঁ, 1 2 3 4, আৰু এই প্ৰতিটো বিন্দুৰ ওপৰত আমি কি কৰিম? এইবাৰ লম্ব টানিম। লম্ব মানে 90 ডিগ্ৰী। লম্বটো কেনেকৈ টানিম চাই লোৱা। এতিয়া আমি এই প্ৰতিটো বিন্দুৰ ওপৰত এটা এটা লম্ব টানিম। এইটো এটা বিন্দু, এইটো এটা বিন্দু, এইটো এটা বিন্দু, লম্ব মানে 90 ডিগ্ৰী। কেনেকৈ টানিম চাই লোৱা। প্ৰথম এনেকৈ লৈ ল'ম। আমি 90 ডিগ্ৰী জুখিও আঁকিব পাৰি, কিন্তু মই বেলেগ এটা প্ৰচেছত কৰাৰ কাৰণে চেষ্টা কৰিম। প্ৰথম তোমালোকে এনেকৈ মিলাই ল'বা। 90 ডিগ্ৰী হ'লে মানে একদম পূৰা চিধা হ'ব লাগিব। এনেকৈ মিলাই ল'লা, এইটো হ'ব 90 ডিগ্ৰী হৈ যাব। 90 ডিগ্ৰী হৈ যাব। এনেকৈ টানি দিয়া। এইটো এটা লম্ব। তাৰপিছত এনেকৈ ধৰি ৰাখিবা, এইটো এনেকৈ আগবাঢ়ি দিবা। এইটো 90 ডিগ্ৰী হৈ যাব। এইটো এটা লম্ব হ'ব। এইটো এনেকৈ ৰাখি দিবা। এইটো এটা লম্ব। আমাৰ প্ৰতিটো বিন্দুৰ ওপৰত এটা এটা লম্ব টানিব দিছে। তাৰপিছত এইটো টানিম আমি। এইটো এনেকৈ ধৰি ল'বা। প্ৰথম তোমালোকে এই বস্তুটো মিলাই ল'বা। এনেকৈ মিলাই ল'লা, এইটো জুখি চাবা 90 ডিগ্ৰীয়ে হ'ব। এইটো এটা লম্ব টানিম আমি। তাৰপিছত এইটো এনেকৈ আগবাঢ়ি দিম। এইটো একদম পূৰা চিধা হৈ যাব 90 ডিগ্ৰী। আৰু এটা লম্ব টানিম আমি। এইটো এটা লম্ব হ'ব। কাৰণ প্ৰতিটো বিন্দুৰ ওপৰত আমাৰ লম্ব টানিব দিছে। আৰু এটা আছে, এনেকৈ টানি দিবা। এইটো এনেকৈ আগবাঢ়ি দিম, পূৰা সমান সমান হৈ আহিব। এইটোও 90 ডিগ্ৰী হ'ব। এইটো এনেকৈ টানি দিম, 90 ডিগ্ৰী হ'ব। আমাৰ 4টা ৰেখা টানিব দিছে। এতিয়া আমাৰ আৰু এটা আছে, এইটো আমি লম্ব টানিব লাগিব।
প্ৰথমটো আমি ধুনীয়াকৈ মিলাই ল'ব লাগিব। এনেকৈ মিলাই ল'ম, তাৰপিছত এইটো এনেকৈ টানি দিম, তো 90 ডিগ্ৰী হৈ যাব। জুখিলেও 90 ডিগ্ৰীয়ে ওলাব। তাৰপিছত এইটো বিন্দুৰ পৰা টানিম আমি এটা লম্ব, আৰু এইটো বিন্দুৰ পৰা আমি এটা লম্ব টানিম। লম্ব মানে হ'ল 90 ডিগ্ৰী। এতিয়া 90 ডিগ্ৰী চিম্বলটো আমি দি দিব পাৰি। এইটো হ'ল 90 ডিগ্ৰী চিম্বল। এনেকুৱা থাকিলে 90 ডিগ্ৰী হয়। এটা আমি দি দিম, এনেকৈও দিব পাৰি। এইটো হ'ল 1 নম্বৰ প্ৰশ্নৰ এনচাৰ। 1 নম্বৰ প্ৰশ্নত আমাৰ কি কৈছিলে, তিনিটা বিন্দু সংযোগী অন্ততঃ 4ডাল ৰেখা অংকন কৰিব লাগে। 1, 2, 3, 4টা ৰেখা আমি অংকন কৰিছোঁ। আৰু কি কৈছে, প্ৰতিটো বিন্দুৰ ওপৰত লম্ব ৰেখা অংকন কৰিবলৈ চেষ্টা কৰা। আমি প্ৰতিটো বিন্দুৰ ওপৰত এটা এটা ৰেখা অংকন কৰিছোঁ। এইটো এটা ৰেখা, এইটো এটা ৰেখা, এইটো এটা ৰেখা, মানে 90 ডিগ্ৰী। এইটো হ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ এনচাৰ। এতিয়া আমি এই 2 নম্বৰটো কৰিম। 2 নম্বৰত আছে, ওপৰৰ ফুট জালিখনত 5ডাল সৰল ৰেখাৰে এটা একা বেকা পথ আঁকা। এতিয়া আন এটা পথ অংকন কৰা যাৰ প্ৰতিটো অংশ প্ৰথম পথটোৰ অনুৰূপ অংশৰ সমান্তৰাল। এতিয়া সমান্তৰালটো কি বস্তু আমি জানি লওঁ অকণমান। সমান্তৰাল ৰেখাই কেতিয়াও পৰস্পৰ কটাকটি নকৰে। এইটো এটা ৰেখা আঁকিলোঁ আৰু এইটো এটা ৰেখা আঁকিলোঁ। ইয়াৰ মাজৰ যিটো দূৰত্ব, ইয়াৰ মাজত এটা নিৰ্দিষ্ট দূৰত্ব আছে। ইয়াৰ মাজৰ দূৰত্ববোৰ কি থাকে, সমান থাকে। ইয়াৰ মাজৰ দূৰত্ব যদি সমান থাকে, যিমানে আগবাঢ়ি যাব এইটোও সিমানে আগবাঢ়ি যাব, মাজৰ দূৰত্ব সমানে থাকিব। সেইকাৰণে আমি মনত ৰাখিব লাগিব যে সমান্তৰাল ৰেখাই পৰস্পৰ কটাকটি নকৰে। এইটো মনত ৰাখিবা। 5ডাল সৰল ৰেখাৰে একা বেকা এটা পথ আঁকিম আৰু সেই পথৰ সমান্তৰালকৈ আন এডাল পথ আঁকিম। এতিয়া প্ৰথম আমি এনেকৈ আঁকি লওঁ, সৰল ৰেখা। 5ডাল সৰল ৰেখা, এটা, দুটা, 5ডাল কৈছে আমাৰ, তিনিটা, টো হৈ গ'ল 4টা, টো হৈ গ'ল 5টা। এতিয়া ইয়াৰ সমান্তৰালকৈ আমি আৰু এটা পথ আঁকিম। সমান্তৰাল মানে মাজৰ দূৰত্ব সমান থাকিব আৰু কেতিয়াও কটাকটি নকৰে সমান্তৰাল ৰেখাই। আমি ইয়াৰ পৰা ল'ম, আমি ইয়াৰ পৰা আঁকি দিম 2ডাল, তিনিডাল, 4ডাল, 5ডাল। প্ৰথম আমি 5ডাল সৰল ৰেখাৰে একা বেকা এটা পথ আঁকিলোঁ আৰু সেই পথৰ সমান্তৰালকৈ আৰু এটা পথ আঁকিলোঁ। এইটো হ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ এনচাৰ। এইটো হ'ল 2 নম্বৰ প্ৰশ্নৰ এনচাৰ। এতিয়া আমি 3 নম্বৰটো চাম। 3 নম্বৰত আছে, তলৰ চিত্ৰবোৰত সমান্তৰাল ৰেখা আৰু লম্ব ৰেখাৰ জোৰবোৰ চিনাক্ত কৰা। সমান্তৰাল ৰেখাৰ জোৰবোৰক এডাল কাঠচিন, 2ডাল কাঠচিন আদিৰে আৰু লম্ব ৰেখাক বৰ্গ চিনেৰে চিনাক্ত কৰা। আমাৰ যদি সমান্তৰাল ৰেখা হয়, সেই সমান্তৰাল ৰেখাবোৰক এডাল কাঠচিন নাইবা 2ডাল কাঠচিনেৰে চিনাক্তকৰণ কৰিব কৈছে। আৰু যদি লম্ব হয় মানে 90 ডিগ্ৰী হয়, তাক আমি বৰ্গ চিনেৰে চিনাক্তকৰণ কৰিম। 3 নম্বৰ প্ৰশ্নৰ সলিউশ্যন কেনেকৈ কৰিম চাই লোৱা।
এই ৰেখাডাল যদি আমি আগলৈকে বঢ়াই দিওঁ আৰু এই ৰেখাডাল যদি আমি বঢ়াই দিওঁ কেতিয়াও পৰস্পৰক কটাকটি নকৰে তাৰমানে সমান্তৰাল ৰেখাই পৰস্পৰক কটাকটি নকৰে আকৌ এই ৰেখাডাল যদি আমি এইফালে বঢ়াই দিওঁ আৰু এইফালে বঢ়াই দিওঁ তেতিয়াও কটাকটি নকৰে তাৰমানে এডালো সমান্তৰাল ৰেখা হলে আমি এডাল কাটচিন নাইবা দুডাল কাটচিনেৰে চিনাক্তকৰণ কৰিব দিছে প্ৰথম মই দুডাল কাটচিন দিওঁ এডাল কাটচিন আকৌ এইটো এডাল কাটচিন দুডাল কাটচিন দিলো আৰু এইফালতো আমি এডাল কাটচিন দিম এডাল কাটচিন সমান্তৰাল ৰেখা হলে এডাল কাটচিন বা দুডাল কাটচিনেৰে চিনাক্তকৰণ কৰিব দিছে এইটো হল সমান্তৰাল ৰেখা এডাল ৰেখাৰ ওপৰত এডাল ৰেখা কি আছে লম্ব মানে 90 ডিগ্ৰী 90 ডিগ্ৰী হলে কি হ'ব লম্ব হ'ব 90 ডিগ্ৰী হলে আমি তাক বৰ্গ চিনেৰে চিনাক্তকৰণ কৰি দিম এনেকুৱা বৰ্গ চিন বনাই দিবা এডালো লম্ব এনেকৈ বৰ্গ চিন বনাই দিবা এডালো লম্ব বৰ্গ চিন বনাই দিবা আৰু এডালো লম্ব আমি বৰ্গ চিন বনাই দিম সমান্তৰাল হলে কাট চিন এডাল বা দুডাল আৰু লম্ব হলে বৰ্গ চিন তাৰপিছত এডাল চোৱা এডাল লম্ব আৰু এডাল লম্ব ইয়াক আমি বৰ্গ চিন দি দিম এটো হল বৰ্গ চিন এডালো লম্ব আমি বৰ্গ চিন দি দিলো তাৰপিছত এইটো চাও এডাল লম্ব এই সৰু ৰেখাডাল লম্ব আকৌ এডাল লম্ব গতিকে ইয়াক আমি বৰ্গ চিনেৰে চিনাক্তকৰণ কৰি দিম এডাল হল লম্ব এডালো লম্ব এই সৰু আছে এডালো লম্ব আৰু এডাল লম্ব এতিয়া আমি এটো চাম এই ৰেখাডাল আৰু এই ৰেখাডাল যদি আমি আগলৈকে বঢ়াই দিওঁ আৰু এই ৰেখাডাল যদি আমি আগলৈকে বঢ়াই দিওঁ মাজৰ দূৰত্ব কি হ'ব সমানে থাকিব তাৰমানে এইটো আমি এনেকা বঢ়াই দিলো আৰু এইটো এনেকে বঢ়াই দিলো এই ৰেখা দুডালে পৰস্পৰ কটাকটি নকৰে তাৰমানে সমান্তৰাল ৰেখা ডাবল কাটচিন দিম মানে দুটা কাটচিন দিম আৰু এইটো দুটা কাটচিন দিম দুটা কাটচিন বা এটা কাটচিন যিকোনো দিলেই হ'ল তাৰপিছত এডাল ৰেখা আৰু এডাল যদি আমি এনেকে বঢ়াই দিওঁ আকৌ এডাল যদি আমি এনেকে এইফালে বঢ়াই দিওঁ তেতিয়া কি হ'ব কটাকটি নকৰে তাৰমানে সমান্তৰাল ৰেখা ইয়াত আমি এডাল কাটচিন দিম ইয়াতো আমি এডাল কাটচিন দিম এইটোৱে হ'ল 3 নম্বৰ প্ৰশ্নৰ এনসাৰ আকৌ কি কৈছে তোমালোকে লম্ব আৰু সমান্তৰাল ৰেখাবোৰ কেনেকৈ চিনাক্ত কৰিলা তাৰ বিষয়ে আমি লিখি দিম 3 নম্বৰ এনসাৰটো আমাৰ লিখিব লাগিব লম্ব আৰু সমান্তৰাল ৰেখা কেনেকৈ চিনাক্তকৰণ কৰিলো আমি জানো লম্বৰ মান হ'ল 90 ডিগ্ৰী আৰু সমান্তৰাল ৰেখাই পৰস্পৰ কটাকটি নকৰে সলিউশন আমি জানো যে লম্ব ৰেখাই ছেদবিন্দুত লম্ব ৰেখাই ছেদবিন্দুত 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰে 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰে লম্ব ৰেখাই 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰে আৰু সমান্তৰাল ৰেখাই
সমান্তরাল রেখায় পরস্পর কটাকটি নকৰে এইটোৱে হ'ল 3 নম্বৰ প্ৰশ্নৰ এনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল চেনেলটো সাবস্ক্ৰাইব কৰি দিবা 4 নম্বৰত আছে স্কেল আৰু ত্ৰিকোণী ব্যৱহাৰ কৰি x ৰেখাৰ সমান্তৰাল হোৱাকৈ m আৰু n বিন্দুৰ মাজেৰে যোৱা দুডাল ৰেখা অংকন কৰা কেনেকৈ কৰিম চাই লোৱা প্ৰথম আমি এইটো এনেকৈ বহাই লম আৰু এইটো এনেকৈ মিলাই লম একদম ধুনীয়াকৈ মিলাই লম এনেকৈ মিলাই লবা আৰু তলৰটো ধৰিবা তলৰটো যাতে লৰচৰ নকৰে তো আমি এনেকৈ আগবাঢ়ি দিম m ৰেখা পাই গলো আমি এইটো আমি অংকন কৰি দিম এইটো হৈ গল সমান্তৰাল ৰেখা এটা আমি n ৰেখাৰ সমান্তৰাল ৰেখা আঁকিব লাগিব এবাৰ আমি উল্টাকে ধৰিম এনেকৈ মিলাই লবা তোমালোকে প্ৰথম এনেকৈ মিলাই লবা এইটো এনেকৈ ধৰিবা তাৰ পিছত এইটো এনেকৈ আগবাঢ়ি দিবা হৈ গল এতিয়া আমি এইটো অংকন কৰি দিম মিলিলে এতিয়া আমি এইটো অংকন কৰি দিম এডাল হল x ৰেখাৰ সমান্তৰালকৈ m বিন্দুৰ মাজেৰে যোৱা ৰেখা আৰু এডাল হল x ৰেখাৰ সমান্তৰালকৈ n বিন্দুৰ মাজেৰে যোৱা ৰেখা এইটোৱে হল 4 নম্বৰ প্ৰশ্নৰ এনসাৰ নম্বৰত আছে ফুটজালিখনত অঁকা ৰেখাখণ্ডবোৰ ভালদৰে লক্ষ্য কৰা এতিয়া প্ৰতিডাল ৰেখাখণ্ডৰ সমান্তৰালকৈ নতুন ৰেখা অঁকাৰ চেষ্টা কৰা এই কিছুমান ৰেখাখণ্ড দিয়া আছে এই প্ৰতিডাল ৰেখাখণ্ডৰ সমান্তৰালকৈ নতুন ৰেখা আঁকিব লাগে কেনেকৈ আঁকিম চাই লোৱা মোৰ পেজখন ভাজ লাগি আছে মই বেলেগ এখন পেজত কৰিম 5 নম্বৰ প্ৰশ্নটো আমি সমাধান কৰিম প্ৰথম এই ৰেখাখণ্ডৰ সমান্তৰালকৈ এটা নতুন ৰেখা আঁকিবলৈ চেষ্টা কৰিম কেনেকৈ কৰিম চাই লোৱা প্ৰথম তোমালোকে ইয়াৰ লগত এইটো মিলাই লবা এনেকৈ মিলাই লবা তো মিলিছে তলৰটো যাতে লৰচৰ নকৰে এনে অকমান আগফালে আগবাঢ়ি দিবা হৈ গল এতিয়া আমি ইয়াক জয়েন কৰি দিম এটা হৈ গল এইটো p হলে এইটো হ'ব p ড্যাশ তাৰপিছত এখন আঁকিম আমি এইটো একে এনেকৈ মিলাই লবা আৰু তলৰটো এনেকৈ ধৰিবা অকমান আগবাঢ়ি দিলে হ'ল আমি জয়েন কৰি দিম তো হৈ গল এইটো কিউ আছে এইটো কিউ ড্যাশ হ'ব তাৰপিছত এইটো আঁকি লম আমি তুমি এইফালৰ পৰা আঁকিম এনেকৈ মিলাই লবা এনেকৈ মিলিছে এনেকৈ মিলাই লবা তাৰপিছত এনেকৈ আগবাঢ়ি দিবা চোৱা সমান্তৰাল ৰেখা হৈ গল এতিয়া এইডাল আঁকিম আমি তেনেকৈ আগবাঢ়ি দিবা এডাল হৈ গল এতিয়া আমি এইডাল আঁকিম এইডাল এনেকৈ এইফালে আনিম
মিলিছে এতিয়া আমি এনেকৈ টানি দিম অকণমান এডাল হৈ গ'ল এতিয়া এডাল আঁকিম আমি এডাল ওপৰৰ ফালে উঠাই দিম এনেকৈ মিলাই ল'বা তোমালোকে চাবা তোমালোকে তলৰটো যাতে লৰচৰ নকৰে তলৰটো লৰচৰ কৰিলে সমান্তৰাল নহ'ব এনেকৈ আঁকি দিয়া তাৰপিছত এডাল আঁকি দিয়া মিলিছে তাৰপিছত এডাল আঁকি দিম আৰু লাষ্টত এটা আছে এডাল এনেকৈ টানি দিম এতিয়া চোৱা আমি প্ৰতিডাল ৰেখাখণ্ডৰ সমান্তৰালকৈ নতুন ৰেখা অংকন কৰিলোঁ ইয়াৰ পৰা চাই চাই সমান্তৰাল ৰেখাবোৰ আঁকি ল'বা 5ৰ এ নম্বৰত আছে সকলো ৰেখাখণ্ডৰে সমান্তৰাল ৰেখা অঁকাটো সহজ আছিলনে যদি নাছিল কোনকেইডাল ৰেখাখণ্ডৰ সমান্তৰাল ৰেখা অঁকাৰ ক্ষেত্ৰত সমস্যা হৈছিল সেইটো আমাৰ লিখিব লাগে আৰু বি নম্বৰত আছে তুমি এই সমস্যা কেনেকৈ সমাধান কৰিলা এতিয়া এ আৰু বি এনসাৰটো আমি লিখি দিম 5ৰ এ নম্বৰ সলিউশনটো লিখিম আমি পি ৰেখাখণ্ডৰ বাবে পি ৰেখাখণ্ডৰ বাবে পি ৰেখাখণ্ডৰ বাবে সমান্তৰাল পি ৰেখাখণ্ডৰ বাবে সমান্তৰাল ৰেখা অঁকাত সমস্যা হৈছিল এইটো হ'ল এ নম্বৰ এনসাৰ আৰু বি নম্বৰত লিখিবা য'ত বিন্দু আছে তাত সমান্তৰাল ৰেখা আঁকি য'ত বিন্দু আছে তাত সমান্তৰাল ৰেখা আঁকি সমস্যা সমাধান কৰিছো এইটোৱে হ'ল 5ৰ বি নম্বৰ প্ৰশ্নৰ এনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো কেনে পাইছা কমেন্ট কৰি জনাবা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু যোনে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা ইয়াৰ পিছৰ ভিডিঅ'ত 5.3 অংক লৈ আহিম